এই ঘৰটোৰ মই মালিক অনাৰ মই ফাৰ্ষ্ট ফ্ল'ৰত এটা পাৰ্টিক ভাড়া দি থৈছিলোঁ তেওঁলোকক খালী কৰিবলৈ বহুত দিনৰ পৰা কৈ আছোঁ মানে এগ্ৰিমেণ্ট কেতিয়াবাই উকলি গ'ল খালী নকৰে তেওঁলোকে ওলটাই মোৰ ওপৰত কেছখন দি পেলাই বহি আছে তাৰপিছত তেওঁ যিটো মানুহে ঘৰ লৈছিলে সি মানে ডাইৰেক্টৰ স্পৰ্টছত ড্ৰাইভাৰ কৰে আৰু সেই সূত্ৰে তেওঁ ইয়াত হোষ্টেল চলাই আছিল হোষ্টেল চলাই থাকিলেও তেতিয়া মই মানে সি মোলৈ মই যেতিয়া ঘৰ খালী কৰিছিলোঁ তেতিয়া মোক এখন চিঠি দিছিলে যে মই এখন হোষ্টেল চলাই আছোঁ গতিকে মই ঘৰটো খালী কৰিব নোৱাৰোঁ আৰু তেওঁ কেছ দিওঁতে তাৰ নামত তেওঁ মানে কমাৰ্চিয়েলৰ নামত হেৰি আছিল ৱাটাৰ টেষ্ট ৰিপৰ্ট আছিলে সেইখিনি সৈতে মই ডাইৰেক্টৰ স্পৰ্টছ আৰু ভিজিলেন্সলৈ চিঠি লিখিলোঁ যে এজ এ গভৰ্ণমেণ্ট এমপ্লয়ী কেনেকৈ ব্যৱসায় কৰি আছে কমাৰ্চিয়েল বিজনেছ তেতিয়া ভিজিলেন্সে ডাইৰেক্টৰ স্পৰ্টছে লিখিলে যে কমাৰ্চিয়েলজনে যেতিয়া যিহেতু নিজে স্বীকাৰ কৰিছেই যে ব্যৱসায় কৰি আছোঁ বুলি গতিকে তাৰ ওপৰত একশ্যন ল'ব লাগে তো মই সেই সূত্ৰে ভাবিছোঁ যে মই আজি কেইদিনমান আগত ডাইৰেক্টৰক লগো কৰিছিলোঁ ডাইৰেক্টৰে কৈছে আমি একশ্যন লৈ আছোঁ ৰ'ব মই তেতিয়া ভাবিলোঁ যে ঘৰটো মই কালি দেখিলোঁ যে ঘৰটো খালী মই ভাবিছোঁ যে এই ভয়টোৰ কাৰণে চাকৰিটো গ'লেতো যাবই পেঞ্চন হেৰি ছাৰ্ভিচ বুকত বহুত বেয়াকৈ হেৰি আছে মানে পেঞ্চন নোপোৱাকৈ হৈ যায় তেতিয়া মই ভাবিছোঁ সেইটো ভয়তে ঘৰটো খালী কৰি দিছে তাহাঁতি ঘৰটো খালী কৰি পেলাই মই সোমাইছোঁ সোমোৱাৰ পিছত আজি তাহাঁতি হুলস্থুল লগাইছে তো হুলস্থুল তেতিয়া দেখিছে এই মানে তাহাঁতি নিজে খালী কৰিছে নে কি নাজানো কৰি লৈ পেলাই আকৌ অনাৰকে ব্লেম কৰিবলৈ চায় যিহেতু মানে অনাৰে জোৰ জবৰদস্তি খালী কৰাইছে মইনো জোৰ জবৰদস্তি কৰিলে কিটো আছে মোৰ কেছ চলি আছে কেছতে খালী হ'বই নো দুদিন দেৰি হ'ব পাৰে গতিকে তাহাঁতি সেই প্ৰচেষ্টাটোত আছে এই ভাড়াতীয়ে মানে দেখিছোঁ গুৱাহাটীত মানে যিসকল অনাৰ অশান্তি কৰি মাৰিছে বহুত ভাড়াতীয়ে শুনিছোঁ সকলো ভাড়াতীয়ে নহয় মানে কিছুমান ভাড়াতীয়ে ইমান অশান্তি কৰি মাৰিছে নহয় এই ঘৰটো মোক লাগে মই এজন কিডনী পেচেণ্ট এই ছেকেণ্ড টাইম মই ট্ৰেন্সপ্লেণ্ট কৰিছোঁ 2023 চনৰ এপ্ৰিলৰ 4 তাৰিখে ট্ৰেন্সপ্লেণ্ট কৰিছোঁ কৰি পেলাই মই ঘৰটো বিকিবৰ কাৰণে দেখিছোঁ পইচা নাই হাহাকাৰ এতিয়াতো মই দৰৱ খাবৰ কাৰণে ধাৰ কৰি লৈছোঁ ঘৰটো বিকিব লাগে তাক ইমান ৰিকুৱেষ্ট কৰিছোঁ সেই তাক কৈছোঁ মই পইচাও তোক অলপ দি দিওঁ যাকে যা নাই নেমানে সেই ঘৰটোলৈ লৈয়ে ল'ব তেনেকুৱা কথা তেওঁ কয় তেওঁৰ নামটো হেমন্ত দত্ত ডাইৰেক্টৰ স্পৰ্টছত ড্ৰাইভাৰ কৰে তাৰপিছত তেওঁ সেই পজিশ্যনত আছে তেওঁ নিজে খালী কৰিছে নে কি মই নাজানো মই কিন্তু ভাবিছোঁ যে এই যে ভিজিলেন্সে চিঠিখন দিছে আৰু ডাইৰেক্টৰ স্পৰ্টছত যে মই লগ কৰিছিলোঁ সেই ভয়তে তাহাঁতি ঘৰটো খালী কৰিছে কৰি লৈ পেলাই ওলটাই আকৌ মোক ব্লেম দিবলৈ খুজিছে যে মানে অনাৰে ঘৰ খালী কৰিছে মই ঘৰ খালী কৰাৰ কাৰণেহে মানে পজিশ্যন লৈছোঁহি মোৰ ঘৰ মই আহিছোঁ কাৰণ মোৰ ডকুমেণ্টছ চব আছে মোৰ গোটেই কাগজ পত্ৰ মোৰ হাততে আছে সি ভাড়াতীয়া সি নিজেও জানে আৰু কেতিয়াবাই যাবলগীয়া মানুহ বহুত নটিচ গ'ল একো কৰা নাই সেয়ে মই মানে গুৱাহাটীবাসী অনাৰসকলক এটাই অনুৰোধ যে ভাড়া দিওঁতে খুব বেছিয়ে বেছি এবছৰ বা দুবছৰহে দিব লাগে তাৰমানে এজন মানুহক তাতকৈ বেছি কেতিয়াও দিব নালাগে তেওঁক ভাড়া দিয়া 6-7 বছৰমান হ'ল একজেক্টটো মনত নাই খুব মানে মোৰ আকৌ এটা ভয় কি আমাৰ অসমীয়া মানুহ বুলি ক'লে মোৰ অন্তৰখন গলি যায় মই তাহাঁতক সহায়ো কৰোঁ এডভাইজো কৰোঁ যে এইটো কৰা সেইটো কৰা এনেকৈ কওঁ কিন্তু সেয়াই আৰু ঘৰ খালী কৰা তেওঁ ঘৰ খালী নকৰে প্ৰথমতে ক'লে এপ্ৰিলত মোৰ 22 নে 21 এপ্ৰিলত মোৰ ল'ৰা পৰীক্ষা আছে সেইবোৰ ক'লে পৰীক্ষাৰ পিছত ক'লে যে খালী কৰা তাৰপিছত নাই নকৰোঁ বুলি তাৰপিছত কথা বতৰা বন্ধই হৈ থাকিলে আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ